নমস্কাৰ, মই অসমৰ চিফ মিনিষ্টাৰ শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ নমস্কাৰ জনাইছোঁ। আৰু বাকী এই মাজতে নিউজত খুব দিছিলে, আপুনিও ক'ৰবাত ক'ৰবাত কৈছে নেপালৰ নিচিনা হেৰি হ'ব অসমত বুলি, হ'ব পাৰে বুলি কোনোবা কোনোবা পাৰ্টীয়ে কৈছিল। কিন্তু নেপালটো আমাৰ অসম যিমান ডাঙৰ আছে তাতকৈ সৰু। নেপালত আপ টু 12 পাছ কৰাৰ পিছত নেপালী ল'ৰাই হওক ছোৱালী হওক নেপালত নাই, চব বিদেশত কাম কৰিব যায় বা পঢ়িব যায়, যিখন যায় বিদেশতে যায়, নেপালত নাথাকে। নেপালত কমিউনিষ্ট পুষ্পকমল দাহাল প্ৰচণ্ড, তেওঁ হ'ল কমিউনিষ্ট প্ৰাইম মিনিষ্টাৰ অফ নেপাল। এতিয়া সেই তেওঁৰ কীৰ্তিকালত JNG কিবা কিবি লগাইছে। তেওঁ জানে, তেওঁ আগতে 8,000 না 9,000 মানুহ মাৰি পেলাই প্ৰাইম মিনিষ্টাৰ অফ নেপাল। তেওঁৰ এইবিলাক পলিটিক্স লগাইছে। আৰু তেওঁ হ'ল ব্ৰাহ্মণ মানুহ, উচ্চ কাষ্টৰ মানুহ। আমিও উচ্চ কাষ্টৰ মানুহ, আপুনিও উচ্চ কাষ্টৰে মানুহ। তাতে আৰু কাষ্টৰ হেৰি লৈ পেলাই কওঁতে যাতে কোনো বেয়া নাপায়, নেপালৰ দুশ্মন হ'ল ব্ৰাহ্মণ মানুহ, বামুণ জাতি। বামুণ জাতিৰ কাৰণে কিয় কৈছোঁ, চব নেপালত সৰু শ্ৰেণীৰ মানুহ আছে, দৰ্জী, ৰায়, লিম্বু, তামাং, যিখিনি মানুহ আছে গৰীব শ্ৰেণীৰ মানুহ আছে, একদম চিধা চিধি মানুহ আছে, তাহাঁতক লৈ পেলাই সি কমিউনিষ্ট বনালে, মাওবাদী বনালে, প্ৰাইম মিনিষ্টাৰ হ'ল নেপালৰ। কিন্তু একো কৰিব পৰা নাই। আজি নেপালত মানুহে নাই। আজি প্ৰায় নেপালৰ মানুহবিলাক খ্ৰীষ্টানলৈ ডাইভাৰ্ট হৈ গৈ আছে। মানুহ নাই, যিখিনি মানুহ আছে ব্ৰাহ্মণৰ পৰা আদি কৰি, মানে ব্ৰাহ্মণ মানুহবিলাকে সৰু মানুহবিলাকে সৰু জাতি বুলি নেগলেক্ট কৰে, আজিও কৰে, আজিৰ যুগতো কৰে। সেইকাৰণে মানুহবিলাক কমিউনিষ্ট হেৰিতে গৈছে। তাৰপিছত এই JNG ফেএনজি জ্বলোৱা হেৰি কৰা এইবিলাক চব ভাড়াৰ মানুহ হয়। নেপালৰ মানুহ ইমান হেৰি কৰা মানুহ নাই। আৰু তাৰপিছতে আৰু যে আমি ইণ্ডিয়াৰ কথা কৈ আছোঁ, মই অসমৰ কথাই নহয়, ইণ্ডিয়াৰ কথা কৈছোঁ। ইণ্ডিয়াৰ এইবিলাক হেৰি কৰা মানুহ হেৰিয়ে নাই। ইমানটো ইণ্ডিয়াততো হাজাৰ হাজাৰ জাতি আছে, নেপালতো এটা কমিউনিটিৰে মানুহ আছে। ক'ৰবাত ইণ্ডিয়াৰ পৰা যোৱা হেৰিবিলাক বিহাৰী সম্প্ৰদায়ৰ মানুহ বা ইণ্ডিয়ান মানুহ অলপ চলপ আছে, বাকীতো নেপালৰে মানুহ। তাহাঁতৰ কাম ধাম নাই, একো নাই, কি কৰিব? সেইকাৰণে এইবিলাক কাম কৰিছে। নেপালৰ পুলিচৰ পাৱাৰ নাই, নেপালত ইমান আৰ্মি নাই, আৰ্মি থাকিলেও হাতিয়াৰ নাই। সেইকাৰণে যোনে যদি নেপালৰ নিচিনা হেৰি কৰিম বুলি অসমত বা ক'ৰবাত কৰিম বুলি ভাবিছে, এইটো একদম মিছা সপোন দেখিছে। সিহঁতি কেতিয়াও হ'ব নোৱাৰে। কিন্তু হ'ব নোৱাৰে সেইকাৰণে অসমতে কিমান জাতি পাতি আছে। আমাৰতো অল অভাৰ ইণ্ডিয়াততো 100 জাতি আছে, নেপালৰ নিচিনা এটা কমিউনিটিৰে মানুহ নহয়। সেইকাৰণে এইটো কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, কোনো ভাবিবও নালাগে। যোনে ভাবিছে সেই একদম বুৰ্বক মানুহ হয়, যে নেপালৰ দৰে হ'ব, নেপালৰ দৰে হ'ব, সেই কোকৰাঝাৰত হ'ল, হেৰিতে হ'ল, এইবিলাক কৈয়ে থাকে। মই নিউজত চাই থাকোঁ, এইবিলাক চব মিছা কথা। তেনেকুৱা হেৰিটো নাহিব অসমত বা ইণ্ডিয়াত, কোনো পৰ্যায় নাহে, কোনো কৰিবও নোৱাৰে। আমাৰ আৰ্মি ষ্ট্ৰং আছে, আমাৰ ডিফেন্সৰ হেৰিবিলাক ষ্ট্ৰং আছে। নেপালত নাই, কোনো নাই। আমাৰ মই নেপালৰ কোনাই জানো, নেপালতো কোনো ভাল পুলিচৰ হাতত হাতিয়াৰ নাই, লাঠি লৈ পেলাই কাম কৰে, কিডাল কৰিব? আৰু যদি পুলিচে হেৰি কৰিছে, পুলিচৰ ঘৰত গুচি যায়, ক'ত আছে কি আছে জানে। সেই কাঠমাণ্ডু চিটিতে হৈ আছে, চিটিটো বাহিৰতো নাই, আৰু হেৰিবিলাক হ'ব পৰা নাই। সেইকাৰণে অসমখন তেনেকুৱা হ'ব বুলি, নেপালৰ নিচিনা হ'ব বুলি কৈ দিয়ে। নেপালত জুই লগোৱা ক'ৰবাত দেখাই দিয়ে, এনেকুৱা হ'ব পাৰে, হেমন্ত গগৈ এনেকুৱা হ'ব পাৰে, এইবিলাক মিছা কথা। সেইকাৰণে অসমৰ ৰাইজক এইবিলাক ফাল্টু কথা ক'ব নালাগে। ক'ত বিদেশত কি হৈছে কি নাই, ভালটোহে আনিব লাগে, বেয়াটো আনিব নালাগে। আৰু ছাৰেও, আপুনি CM ছাৰক আকৌ ৰিকুৱেষ্ট কৰিছোঁ, এইবিলাক টেনশ্যন ল'ব নালাগে। হ'বই নোৱাৰে, কোনো যুগতে হ'ব নোৱাৰে। আপোনাৰ পিছতো হ'ব নোৱাৰে, আমাৰ পিছতো হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। এইটো ইণ্ডিয়া হয়, ইণ্ডিয়া আৰ্মি ইণ্ডিয়াত হেৰি ডিফেন্সটো বহুত হেৰি আছে। বাহিৰা দেশে বিচাৰি আছে এতিয়া ইণ্ডিয়াৰ মানুহ, ইণ্ডিয়াৰ ডিফেন্স মানুহ। তো গতিকে ক'ত JNG আহিব, ক'ত কি আহিব, এইবিলাক নাহে। গতিকে কোনো টেনশ্যন ল'ব নালাগে। আজি কিছুমান মানুহে জাতি ধৰ্ম লৈও কৰি আছে। আমাৰ ইয়াতো
গোৰ্খা সমুদায়ত মানুহবিলাকত অলপ আছে, মই তাহাঁতক বুজাই আছোঁ এইটো সৰু জাত ডাঙৰ জাত, তাক ছোৱা লাগে হেৰি লাগে, এই সমুদায় লৈ পেলাই গোৰ্খা তাতে হয়। নেপালীবিলাকত মানে নেপালত মেইন হোৱা কাৰণটো এইটো হয়। আজি প্ৰায় চাব নেপালত মানুহবিলাকে ব্ৰাহ্মণ হেৰি হেৰুৱাৰ কাৰণে সৰু জাতৰ মানুহবিলাক সৰু জাত বুলি কৈ দিয়ে। তাহাঁতক SC ST ফেচিলিটি কিবা দি হেৰি দি এইটোতো কৰা নাই, কিন্তু এই দৰ্জী হয় সেইটো হয়, তাহাঁতক পানী নাখাওঁ তাহাঁতে নাখাওঁ, কিন্তু তাহাঁতক ইউজ কৰি আছে। তাহাঁতক ইউজ কৰা মানে তাহাঁতক মানে মাইণ্ড ডাইভাৰ্ট হৈ পেলাই তাহাঁতক বোলে কি আমি খ্ৰীষ্টান হৈ যাম, খ্ৰীষ্টান হৈ গ'লে আৰু ঝামেলাই খতম। কোনো ক'ব নোৱাৰিব তই কি জাতি হয় কি বাতি হয়, তই তোৰ হাতত পানী নাখাওঁ চোৱাচোত হেৰিটো গুচি যাব। সেইকাৰণে নেপালত আজি চাব মানুহ 50% মানুহ নেপালত খ্ৰীষ্টান হৈ আছে। খ্ৰীষ্টান হ'লে কোনো দৰ্জীও নাই, বামুণো নাই, হেৰিও নাই, এটাই জাতি কি হয় খ্ৰীষ্টান হয়। শেষত মই 2-1 কথা ক'ব যাম। মই 2017 কাঠমাণ্ডু চিটিলৈ গৈছিলোঁ। তাতে মোৰ অলপ হেৰি হাৰ্টৰ প্ৰব্লেম হোৱা নিচিনা পাই ডক্টৰ বিচাৰিলোঁ। ডক্টৰ বিচাৰোঁতে কোনোবা ক'লে হেৰি অনিতা দৰ্জী বুলি এজন হেৰি আছিলে ডক্টৰ, তেওঁ MD আমেৰিকাত পঢ়ি অহা। তাৰপিছত তেওঁ তাতে গ'লোঁ, চালোঁ, বহিলোঁ, খাব দিলে। খাব দিওঁতে মোক ক'লে আপুনিতো বামুণ মানুহ, মোৰতো পানী পিয়াহ লাগিছে, মই পানী খুজিলোঁ, আমিতো দৰ্জী হয়, খাব নেকি? মই খুব বেয়া পালোঁ। বোলে তুমি কেনেকৈ কিয় কৈছা? নহয় আংকল, ইয়াতে বামুণ মানুহে নাখায়, হেৰিয়ে নাখায়, সেইকাৰণে মই কোনো নেপালী ল'ৰা নাপাই পেলাই খ্ৰীষ্টান মানুহ, বাহিৰা দেশৰ খ্ৰীষ্টান মানুহৰ লগত মই বিয়া হৈ পেলাই ইয়াতে আছোঁ। তেওঁৰ ডক্টৰ, তথাপিও মই হেপী নাই, মোৰ মা দেউতা হেপী নাই। এইটো কৰালে বামুণ মানুহে, বামুণ জাতিয়ে এজনে নহয়। গতিকে এনেকুৱা হ'ব নালাগে। ইমান কৈ কিনে মই আজিৰ দিনটো শেষ কৰিছোঁ।